নমস্কাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমুদৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ত মই ৰূপকান্তি শৰ্মা। এবাৰ ৰাজ্যত সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা। আমাৰ সাংবাদিক অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সাংবাদিকৰ ওপৰত এইবাৰ দুৰ্বৃত্তই আক্ৰমণ চলাইছে। জনাই আছোঁ সেই খবৰটো। অসম নৰ্থ ইষ্ট নিউজ লাইভৰ আমাৰ সাংবাদিক সুব্ৰত লট আৰু সুব্ৰত লটৰ ওপৰত এইবাৰ দুৰ্বৃত্তৰ আক্ৰমণ চলাইছে। আৰু কি কাৰণত সেই ঘটনা সংঘটিত হৈছে আপোনালোকক জনাই আছোঁ। অসম নৰ্থ ইষ্ট নিউজ লাইভে কাকো ৰঙা চকু ভয় নকৰে আৰু সেয়া সত্য কথা। নিৰ্ভীক আৰু নিৰ্বিঘ্ন বুলি যি সাংবাদিকতা আছে সেই সাংবাদিকৰ ওপৰত সেই সাংবাদিকসকলে কিন্তু কাৰো ৰঙা চকু ভয় নকৰে। অসম নৰ্থ ইষ্ট নিউজ লাইভে কাৰো ৰঙা চকু ভয় নকৰে। এইবাৰ সংবাদ সংগ্ৰহ কৰাটো যোৱাই ভুল হৈছিল নেকি আমাৰ সাংবাদিকৰ। আৰু এই সংবাদ যেতিয়া সংগ্ৰহ কৰিবলৈ গৈছিল আৰু তেতিয়াই তাক ভিডিঅ' বন্ধ কৰিবলৈ কৈছিলে, ভিডিঅ' কৰিব নালাগে বুলি কৈছিলে, কিন্তু কৰ্তব্যৰত এজন সাংবাদিকে তেওঁৰ কেমেৰা কেতিয়াও বন্ধ নহয় বুলি তেওঁ কৈছিলে যে আমি কৰ্মত আছোঁ, আমাৰ কৰ্মত আপোনালোকে বাধা দিব নোৱাৰে। এনেধৰণে বহু ভাগ বিতম্বতা হৈছে আমাৰ হাতত। সেই দৃশ্যাংশ আহি পৰিছে। তিনিচুকীয়াৰ আমাৰ সাংবাদিক সুব্ৰত লটৰ ওপৰত পৰিছে এধৰণৰ ঘটনা। এই ঘটনাই কিন্তু সমগ্ৰ ৰাজ্য এতিয়া জোকাৰি গৈছে। পুনৰ এইবাৰ ৰাজ্যত সাংবাদিকক নিৰ্বিহৰ ঘটনা আৰম্ভ হৈছে। তিনিচুকীয়া জিলাৰ দিহিং বাঁহদাৰী গাঁৱত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনাটো। অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সাংবাদিক সুব্ৰত লটৰ ওপৰত চলাইছে দুৰ্বৃত্তই আক্ৰমণ। আৰু ইয়াৰ কোনো কাৰণ নোহোৱাকৈ বিশ্বজিৎ দে আৰু নৰেশ দে নামৰ দুইজন দুৰ্বৃত্তই চলাইছিল আক্ৰমণ। এই অভিযোগ কৰিছে আমাৰ সাংবাদিকে, অভিযোগ দিছে আৰু ইতিমধ্যে এই অভিযোগ অনুসৰি তেওঁ এখন গোচৰ ৰুজু কৰিছে। আৰু সেই গোচৰৰ অভিযোগ মতে দেখা গৈছে যে কোনো কাৰণ নোহোৱাকৈ, কোনো ধৰণৰ কাৰণ নোহোৱাকৈ সাংবাদিকৰ ওপৰত আক্ৰমণ চলাইছিলে এই দুৰ্বৃত্তৰ দলটোৱে। আৰু উপস্থিত হৈছে সেই ঘটনাস্থলীত যেতিয়া আমাৰ সাংবাদিক যেতিয়া উপস্থিত হৈছিলে আৰু উপস্থিত হোৱাৰ পিছতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ উমান পোৱা গৈছে। আৰু ইতিমধ্যে সেই গোচৰ অনুযায়ী এই ঘটনা সন্দৰ্ভত আক্ৰমণকাৰী দুইজনৰ বিৰুদ্ধে নাহৰকাটি থানাত গোচৰ ৰুজু কৰা হৈছে। জনাই আছোঁ সেই খবৰটো। এইবাৰ আমাৰ সাংবাদিক অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সাংবাদিক সুব্ৰত লটৰ ওপৰত হৈছে দুৰ্বৃত্তৰ আক্ৰমণ। আৰু সেই আক্ৰমণ কিহৰ কাৰণত হৈছে কোনো কাৰণ নোহোৱাকৈ সেই অভিযোগনামাত তেওঁ উল্লেখ কৰিছে। যিখন গোচৰ ৰুজু কৰিছে সেইখন গোচৰত তেওঁ কিন্তু উল্লেখ কৰিছে যে কোনো কাৰণ নোহোৱাকৈ তেওঁক এনেদৰে আক্ৰমণ কৰাৰ লক্ষ্য কৰি লৈছিলে। আৰু সতীৰ্থ হিচাপত সাংবাদিক হিচাপত যেতিয়া তেওঁ কৰ্মস্থলীত গৈছিলে আৰু কৰ্মস্থলীত যোৱাৰ পিছতে তেওঁক ভিডিঅ' কৰিবলৈ বাধা প্ৰদান কৰিছিলে এইসকল দুৰ্বৃত্তই। কিন্তু নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ যোৱাত এনেদৰে সাংবাদিকগৰাকীক মাৰপিট কৰাৰ ঘটনা সংঘটিত হৈছে। আৰু এই ঘটনা সন্দৰ্ভত বৰ্তমান নাহৰকটীয়া থানাত গোচৰ ৰুজু কৰিছে আমাৰ সাংবাদিক সুব্ৰত লটে। আৰু ইতিমধ্যে সেই গোচৰ অনুযায়ী এবাৰ আৰক্ষীয়ে তদন্ত চলাব আৰু আৰক্ষীৰ তদন্তৰ পিছত কি হয় সেয়া হ'ব সময়ত লক্ষণীয়। আইনা কারো কিছু কই না দিকে কেলা লাইভ হয়ে যাবো নাকি কেলা কি কি কিসের ভিডিও করছিস তুই দাদাগিরি করতেছ না হ্যাঁ তুই এখানে বেশি উস্তাদি খাটাবি না তার মানে তুই খাটাবি না বেশি খাটাবি না এখানে তুই আঙুল কাটে দেখাস কিলোমিটার দূরে ঘর আছে দাদুর মাটি তুই দাদুর মাটি এখানে তুই দাদাগিরি করতেছ আমার লাগে দাদুর মাটি তুই দাদাগিরি করতে আইছস নাকি তুই দাদাগিরি করতে আইছস নাকি মেন কে এখানে কোন হয় মেন আইনা কারো কিছু কই না দিকে কেলা লাইভ হয়ে যাবো নাকি কেলা কি কিসের ভিডিও করছিস তুই দাদাগিরি করতেছ না হ্যাঁ তুই এখানে বেশি উস্তাদি খাটাবি না তার মানে তুই খাটাবি না বেশি খাটাবি না এখানে তুই আঙুল কাটে দেখাস কিলোমিটার দূরে ঘর আছে দাদুর মাটি তুই দাদুর মাটি এখানে তুই দাদাগিরি করতেছ আমার লাগে দাদুর মাটি তুই দাদাগিরি করতে আইছস নাকি তুই দাদাগিরি করতে আইছস নাকি আপুনি যিহেতু তাত ওচৰত আছিল কথাটো কওকচোন কি হৈছিল এনেহেঁতে এইজনক নলওঁ বুলি কৈছিলে চিকিউৰিটি কামত, সেইকাৰণে এনেকুৱা হৈছে। ঠেলা হেঁচা হৈ গ'ল, সিহঁতি ককাই ভাই দুয়োটা আহিলে, ঠেলা হেঁচা হৈ গ'ল। তেনেকুৱা কৰিব নালাগে, চবেই মিলি এইটো ডিউটি এটা কাম আহিছে, চবেই মিলি ল'ব লাগে মিলি জুলি। মই ইমানটো জানো। সিহঁতে
ঠেলা ধাক্কা হৈ গ'ল। এইটোতো আৰু মই কি কৰিম, মইতো তাত মাৰপিট হ'বতো দিয়া নাই। মাৰপিটৰ নিচিনা হোৱা কথা হৈ গ'ল আৰু তাত। নাই নাই, দেখা গৈছে যে মানে এনি নিউজৰ সাংবাদিকক মানে তেওঁলোকে আক্ৰমণ কৰিব লৈছে, এইটো হয়, আক্ৰমণ কৰিব লৈছিল বিশ্বজিৎ দে আৰু নৰেশ দে। নৰেশ দে আৰু আমিও আছিলোঁ তাত ওচৰত, নাই বুলি নহয়। আচ্ছা আচ্ছা, আমিও চব আছিলোঁ, মাৰপিট হ'ব দিয়া নাই। মানে এনেকুৱা কৰিব নালাগে, চবেই মিলি কামটো কৰিব লাগে, মই ইমানটো জানো। ঠিক আছে। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।